বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে বহুতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধি আছে, বিশেষকৈ ADRE গ্ৰেড 4 যিটো ইণ্টাৰভিউ হৈ আছে তাৰ কিছুমান কথা সুধি আছে যে কিমান মাৰ্কছৰ হৈ আছে এই পৰীক্ষা আৰু কিমান সংখ্যক প্ৰাৰ্থীক মাতি থকা হৈছে আৰু বোৰ্ড কেইখন বহিছে। যোৱাকালি এগৰাকী প্ৰাৰ্থীয়ে মোক জনাইছে যে ভাইভা 5 নম্বৰৰ অনুষ্ঠিত হৈ আছে আৰু বহুতোকে 2, 3, 4 দিছে। এদিনত 600 কেণ্ডিডেটছ মাতিছে বুলি তেখেতে কৈছে আৰু মৰ্ণিঙত 300জন আৰু ইভিনিং শিফ্টত 300জনক মাতিছে আৰু ইণ্টাৰভিউৰ 6খন বৰ্ডৰ ভিতৰত প্ৰতিখন বৰ্ডত 100জনকৈ কেণ্ডিডেটছক মতা হৈছে। মৰ্ণিং শিফ্টত 50গৰাকী আৰু ইভিনিং শিফ্টত 50গৰাকী আৰু ভাইভাত তেখেতে 5 মাৰ্কছ বুলি কৈছে। ITৰ ক্ষেত্ৰত 200, SSLCৰ 200 আৰু 8 পাছৰ 200 সেইদৰে মতা হৈছে। গতিকে টেকনিকেল পোষ্টৰ 200গৰাকী, হাইস্কুল লেভেলৰ 200গৰাকী আৰু অষ্টম শ্ৰেণীৰ হাইস্কুল লেভেল মানে যিটো ৰিড আপ টু ক্লাছ 10 পোষ্ট আছে তাৰ 200গৰাকী আৰু ৰিড আপ টু ক্লাছ 8 যিটো পোষ্ট আছে তাৰ 200গৰাকী আৰু টোটেল 600গৰাকী বুলি জনাইছে। এইখিনি ইনফৰমেশ্যন দিছে আমাৰ এগৰাকী ছাবস্ক্ৰাইবাৰ জিতু দাস ডাঙৰীয়াই। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুতে যিটো 15 মাৰ্কছ কৈ আছে সেই কথাটো উল্লেখ আছিল যেতিয়া ৰিটাৰ্ণ এক্সাম হোৱাৰ আগত নটিচ প্ৰকাশ পাইছিলে, তেতিয়া তাত লিখা আছিল যে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ বেছড অন দ্য পাৰফৰ্মেঞ্চ ইন দ্য ৰিটাৰ্ণ এক্সামিনেশ্যন উইল হেভ টু এপিয়াৰ ফৰ ইণ্টাৰভিউ স্কিল টেষ্ট অফ 15 মাৰ্কছ। গতিকে সেই কথাটোৰ বাবে এই নটিচটোৰ পৰা বহুতে কৈ আছে। গতিকে বহুতে 5 মাৰ্কছ বুলি জনাই আছে, বহুতে 15 মাৰ্কছ বুলি জনাই আছে। আমি এই মুহূৰ্তলৈকে বস্তুটো বা কথাখিনি আমি অফিচৰ লগত যোগাযোগ কৰি জানিব পৰা হোৱা নাই। কিন্তু যোৱাবাৰ 5 মাৰ্কছ আছিলে আৰু এইবাৰো বহুতে 5 মাৰ্কছ বুলিয়ে কৈ আছে। গতিকে ইয়াৰ যদি কিবা সঠিক আপোনালোকে ইনফৰমেশ্যন লাভ কৰিছে আমাক জনাব পাৰিব বা কমেণ্টত আপোনালোকে জনাব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ কিছুমান প্ৰশ্নলৈ। আজি সোধা কেইটামান প্ৰশ্নৰ ভিতৰত বঙাইগাঁও জিলাৰ এগৰাকী প্ৰাৰ্থীক তেখেতৰ LAC অৰ্থাৎ নিজৰ ডিষ্ট্ৰিক্টত থকা সমষ্টিকেইটাৰ নাম সুধিছে। গতিকে আপোনালোকে নিজৰ নিজৰ জিলাৰ যিকেইটা সমষ্টি আছে সকলোৱে মনত ৰাখিব, সকলোৰে বেলেগ বেলেগ হ'ব। সেইখিনিৰ ওপৰত প্ৰশ্ন কৰিব পাৰে। আৰু অসমৰ পৰা ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকীৰ নাম সুধিছে, ফখৰুদ্দিন আলি আহমেদ। এইটো আপোনালোকে মনত ৰাখিব। হৰ্ণবিল ফেষ্টিভেলৰ কথা সুধিছে। হৰ্ণবিল ফেষ্টিভেল ডিচেম্বৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে নাগালেণ্ডত অনুষ্ঠিত হয়, যাক ফেষ্টিভেল অফ ফেষ্টিভেলছ বুলি কোৱা হয়। গতিকে ক'ত অনুষ্ঠিত কৰে সেইটো প্ৰশ্ন সুধিছে। ইয়াৰ লগতে আপোনালোকে মৰিগাঁও জিলাৰ জাগিৰোডত হোৱা জোনবিল মেলাৰ কথাও মনত ৰাখিব। এইটো হৈছে বিনিময় প্ৰথাৰ এটা ফেষ্টিভেল য'ত তিৱা, কাৰ্বি, খাচী, জয়ন্তীয়া সকলো লোক ইনভলভ হৈ থাকে। গতিকে বিনিময় প্ৰথাৰ এই জোনবিল মেলা অসমৰ ক'ত অনুষ্ঠিত হয় সুধিব পাৰে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নামটো জানে, 47 সংখ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল এইটো সুধিছে। 1894 চনত হৈছিলে, জানুৱাৰী 28 তাৰিখে, 1894। ফুলগুৰি ধাৱাটো মনত ৰাখিব আপোনালোকে, 1861 অক্টোবৰত হৈছিলে। আৰু ফুলগুৰি ধাৱা প্ৰথম কৃষক বিদ্ৰোহ বুলি কোৱা হয়। বেটল অফ শৰাইঘাট, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? 1671 চনত মোগল সম্ৰাট আৰু আহোম ৰজাৰ মাজত হৈছিলে, ৰাজ্যৰ মাজত। শুক্লধ্বজ কোন আছিল এইটো সুধিছে। শুক্লধ্বজ হৈছে চিলাৰায়, যাক আমি বীৰ চিলাৰায় নামেৰে জানো। তেখেত আছিলে তৃতীয়জন পুত্ৰ বিশ্বসিংহৰ আৰু তেখেতে চিলাৰ দৰে উৰি উৰি যুদ্ধ কৰিছিল বাবে চিলাৰায় বুলি কোৱা হয়। আৰু মাঘী পূৰ্ণিমা দিনাখন বীৰ চিলাৰায় দিৱস পালন কৰা হয়। আৰু আহোমসকলে 598 বছৰ ধৰি অসমত ৰাজত্ব কৰিছিল, 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 চনলৈকে। এইটো প্ৰশ্ন সোধে। শদিয়া কিহৰ বাবে বিখ্যাত? শদিয়া ইজ ফেমাছ ফৰ ইটছ ৰিচ হিষ্ট্ৰী এণ্ড কালচাৰেল ছিগনিফিকেন্স, particularly as the former capital of the Sutia Kingdom and for its connection to the Brahmaputra River. আমাৰ উজনি অসমৰ সীমান্তৱৰ্তী এটা অঞ্চল হৈছে শদিয়া আৰু এই শদিয়াতে কি হৈছিলে? চুতীয়াসকলৰ ৰাজধানী আছিলে চুতীয়া ৰাজ্যৰ। গতিকে যথেষ্ট বিখ্যাত আৰু কালচাৰেল হেৰিটেজ থকা এটা অঞ্চল। আৰু এটা প্ৰশ্ন আজি সুধিছে যে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 8খন। আগৰলৈকে 7খন আছিলে, কাজিৰঙা, মানস, ডিব্ৰু-চৈখোৱা, নামেৰি, ওৰাং, দিহিং পাটকাই আৰু ৰায়মনা আছিলে। কিন্তু ইয়াৰ পিছত যিখন চিখনা জাওলাও বুলি এখন ৰিচেণ্টলি ঘোষণা কৰে সেইখনে হেতি আপোনালোকে 8খন বুলি ক'ব লাগিব।
আৰু এটা প্ৰশ্ন সুধিছে BTADৰ ফুল ফৰ্ম বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট। ইয়াত বৰ্তমান 5খন আছে: কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু নতুনকৈ হোৱা তামোলপুৰ। গতিকে এইকেইখন হৈছে BTAD অন্তৰ্ভুক্ত হোৱা ডিষ্ট্ৰিক্ট। আৰু এটা জানিবলগীয়া কথা হৈছে যে BTAD এলেকাই এখন আন্তঃৰাষ্ট্ৰীয় দেশ শ্বেয়াৰ কৰে, সীমা শ্বেয়াৰ কৰে, সেইখন হৈছে ভূটান। আৰু কিছুমান প্ৰশ্ন সুধি আছে, বিশেষকৈ অংকৰ প্ৰশ্ন সুধি আছে যে 1 ফুটত কিমান ইঞ্চি, কিমান মিটাৰে 1 মিটাৰত কিমান চেণ্টিমিটাৰ থাকে, এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতক সুধিছে সৰু সৰু। আৰু বিশেষকৈ টেকনিকেল লাইনবিলাকত, টেকনিকেল পষ্টবিলাকত কিছুমান টেকনিকেল প্ৰশ্ন সোধা বুলি আমি গম পাইছোঁ। ফিটাৰগৰাকীক কিছুমান ফিটাৰৰ প্ৰশ্ন, ইলেক্ট্ৰিচিয়ানক কিছুমান ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেড প্ৰশ্ন। গতিকে আপোনালোকে মটৰ কি হয় বা ফ্ৰেজ, নিউট্ৰেল, এইবিলাক আপোনালোকে চাৰ্কিট, এইবিলাকৰ ওপৰত ভালকৈ চাই যাব। আৰু এটা উল্লেখযোগ্য খবৰ আপোনালোকক দিব বিচাৰিছোঁ, আহি থকা পৰীক্ষাসমূহত সুধি দিব পাৰে। আজি 2025 বৰ্ষৰ সাহিত্য একাডেমীৰ কিছুমান বঁটা ঘোষণা কৰা হৈছে। অসমীয়া সাহিত্যৰ দুগৰাকী সাহিত্যিকলৈ এই বঁটা দিয়া হৈছে। সুৰেন্দ্ৰ মোহন দাসলৈ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা দিয়া হৈছে। কিতাপখনৰ নাম হৈছে মইনাহঁতৰ পদ্য। এই মইনাহঁতৰ পদ্য শীৰ্ষক গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসলৈ এই বঁটা দিয়া হৈছে সাহিত্য একাডেমী শিশু সাহিত্য বঁটা। আৰু সুপ্ৰকাশ ভূঞালৈ 2025 বৰ্ষৰ সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ দিয়া হৈছে। তেখেতে লিখা গ্ৰন্থখনৰ নাম হৈছে কুচিয়ানামা। গতিকে এই গ্ৰন্থৰ বাবে সুপ্ৰকাশ ভূঞালৈ দিয়া হৈছে এই সন্মান। আপোনালোকক বেটুপাতটো শ্বেয়াৰ কৰি দিছোঁ। কুচিয়ানামা, সুপ্ৰকাশ ভূঞা, তেখেতলৈ সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ দিয়া হৈছে। এইখিনি আপোনালোকে মনত ৰাখিব। গতিকে এইখিনি আপোনালোকলৈ আনিলোঁ ইনফৰ্মেশ্যন। আৰু আপোনালোকে যিসকলে আজিয়ে আৰু হৈ যোৱা 17 জুন তাৰিখে 2টা শ্বিফ্টত আপোনালোকে ইণ্টাৰভিউ দি আহিলে, আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিব। আৰু 5 মাৰ্কছ নে 15 মাৰ্কছ পাৰিলে আপোনালোকে কনফাৰ্মেশ্যন দিব, যিহেতু আমি অফিচৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ যদিও এই পৰ্যন্ত চেষ্টা কৰিব পৰা নাই। গতিকে আগৰ 2024 চনৰ যিটো এড আছিলে তাত 15 মাৰ্কছ আছিলে, আৰু কিন্তু বহুতে মোক 5 মাৰ্কছ বুলি জনাই আছে, তেওঁলোকে দিয়া দেখিছে। আৰু আগৰ বাৰু 5 নম্বৰীয়া আছিলে ভাইভাত। আৰু ৰিজেক্ট হৈছেনে সেইটো আমি খবৰ কৰিছিলোঁ। 2-1 ৰিজেক্ট হৈছে, কিছু কিছু কথাত তেওঁলোকৰ ৰিমাৰ্কছ লিখি ৰাখিছে বুলি গম পাইছোঁ। আৰু এবচেণ্টো আছে 2-1। একেবাৰে 600ৰ ভিতৰত যে 600 উপস্থিত আছে এনেকুৱা নহয়, তাতো এবচেণ্ট আছে বুলি আমি জানিব পাৰিছোঁ। এইখিনি। আৰু পুনৰ যদি আমি কিছুমান তথ্য লাভ কৰোঁ আপোনালোকলৈ ভিডিঅ' লৈ আনিম। গতিকে যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে বিভিন্ন চৰকাৰী চাকৰিৰ বাবে আৰু স্কিল টেষ্ট বা ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ লগতো আমাৰ এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।